ধুবুৰীত বালাজানত পুনৰ উদ্ধাৰ কৰা হৈছে জব্দ কৰা হৈছে গোমাংস সহ এজনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে গোমাংস বিৰোধী অভিযান আৰম্ভ কৰিছে ৰাজ্যৰ ভিন্ন প্ৰান্তত উজনিৰ পৰা নামনিলৈ ৰাজ্যৰ ভিন্ন প্ৰান্তত অভিযান আৰম্ভ কৰিছে আৰক্ষী আৰু ধুবুৰীৰ বালাজানত পুনৰ গোমাংস জব্দ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে গোমাংস সহ এজনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে পশ্চিম বংগৰ পৰা সৰবৰাহৰ চেষ্টা চলাইছিল গোমাংসখিনি ধৃত সৰবৰাহকাৰী পশ্চিম বংগৰ নাজমাল মিয়া আৰক্ষীৰ অভিযানত জব্দ কৰা হৈছে 30 কিলোগ্ৰামৰো অধিক গোমাংস অসম বংগ সীমান্তৰ বহু পথ ব্যৱহাৰ কৰি গোমাংস সৰবৰাহৰ চেষ্টা কৰিছিল সৰবৰাহকাৰীয়ে খেৰবাৰী ভামুনডাঙা ছাগলী আদি পথ ব্যৱহাৰ কৰিছে এতিয়া দুষ্ট চক্ৰই প্ৰতিদিনে গোমাংস জব্দ হোৱা ঘটনাক লৈ ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে ৰাজ্যৰ ভিন্ন প্ৰান্তত এতিয়া গোমাংস বিৰোধী অভিযান আৰম্ভ কৰিছে আৰক্ষীয়ে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ সকিয়নি যে কোনো কাৰণতে মুকলিকৈ গোমাংস বিক্ৰী কৰিব নোৱাৰিব ব্যৱহাৰ কৰিব নোৱাৰিব তৎসত্ত্বেও ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়াও সৰবৰাহ হৈ আছে বা বিক্ৰী হৈ আছে গোমাংস ধুবুৰীৰ বালাজানত জব্দ কৰা হৈছে গোমাংস বিৰোধী অভিযান অব্যাহত আছে তাৰ মাজতে কিন্তু এতিয়া দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ ভিন্ন প্ৰান্তত অব্যাহত আছে গো সৰবৰাহ আৰু গোমাংসৰ ব্যৱসায় আৰু এই মুহূৰ্তত আমি ফোন ইন যোগে সংযুক্ত হৈছো ধুবুৰীৰ সাংবাদিক মহিবুল হক আলমৰ সৈতে মহিবুল হক আলম আপোনাৰ ওচৰলৈ আহিছো পুনৰ ধুবুৰীৰ বালাজানত গোমাংস জব্দ কৰা হৈছে কিমান গোমাংস জব্দ কৰা হৈছে আৰু অবৈধভাৱে ৰাজ্যৰ বিভিন্ন প্ৰান্তলৈ এতিয়া গোমাংস সৰবৰাহৰ তথ্য আমি দৰ্শকসকলক জনাইছো গতিকে সবিশেষ তথ্য কি আছে আপোনাৰ হাতত যোৱা কেইবাদিন ধৰি দেখা গৈছে যে ধুবুৰী জিলাৰ বিভিন্ন প্ৰান্তত আৰক্ষী অভিযান চলাইছে অভিযান চলাই বহু পৰিমাণৰ নিষিদ্ধ গোমাংস উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে আনকি বহু লোকক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে আমি যদি মংগলবাৰ দিনটোৰ কথা কওঁ মংগলবাৰে বিভিন্ন হোটেলত অভিযান চলাইছিল আৰক্ষীয়ে ধুবুৰী গৌৰীপুৰ গোলকগড় হালাকুৰা চাপৰ বিলাসীপাৰা আদি অঞ্চলত যি থানা এলেকাসমূহ আছে হোটেলে অভিযান চলাইছিল আৰক্ষীয়ে কেইজনটো ব্যক্তিক আটক কৰিবলৈ সক্ষম হৈছিল তেওঁলোকক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে তাৰ তৎসত্ত্বেও দেখা গৈছে যে পশ্চিমবংগৰ পৰা নিতৌ এটা দুষ্ট চক্ৰই নতুন কৌশল অৱলম্বন কৰি অসমত প্ৰৱেশ কৰাইছে বা অসমলৈ সৰবৰাহ কৰাইছে গোমাংস যোৱাকালি দেখা গৈছিল যে পশ্চিমবংগৰ পৰা এজন যুৱকে স্কুটিত লৈ আহিছিল নিষিদ্ধ গোমাংস তাত 2 কুইণ্টেল গোমাংস উদ্ধাৰ হৈছিল গোলকগড় আৰক্ষীয়ে বিভাগজনক ইতিমধ্যে যুৱকজনক গ্ৰেপ্তাৰ কৰিছিল কিন্তু আজিও অনুৰূপ ঘটনা ৰাতিপুৱাৰ ভাগত বালাজন আৰক্ষীয়ে গোপন সূত্ৰৰ ভিত্তিত বালাজন যি চাইলেঞ্জযুক্ত যি নতুন ফ্লাইঅভাৰ আছে ফ্লাইঅভাৰ তলত অভিযান চলাইছিল বা সাতপিটি আছিল তেতিয়াই সময়তে পশ্চিমবংগৰ ফালৰ পৰা গৌৰীপুৰ অভিমুখে এখন স্কুটি আহি আছিল এই স্কুটিখনক যেতিয়া আৰক্ষীয়ে ৰখাবলৈ নিৰ্দেশ দিলে দিয়াৰ পিছতে আৰক্ষীয়ে পলায়নৰ চেষ্টা কৰিছিল স্কুটিখন খেদি স্কুটিখনত ধৰাৰ পিছতে স্কুটিখনৰ পৰা 30 কেজি গোমাংস উদ্ধাৰ হৈছিল লগতে যুৱকজনক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি সোধা পোছা অব্যাহত ৰাখিছে এনেদৰে কিন্তু নিতৌ পশ্চিমবংগৰ পৰা যি নিষিদ্ধ গোমাংস অসমলৈ সৰবৰাহ হৈ আছে বা ধুবুৰীলৈ সৰবৰাহ হৈছে কাৰণ অসম বংগ সীমান্তৰ বিভিন্ন বক্ৰপথ ব্যৱহাৰ কৰে ইতিমধ্যে এনবি নিউজৰ সেই বাতৰি সবিস্তাৰে সম্প্ৰচাৰ হৈছিল এক প্ৰকাৰ সত্য প্ৰমাণিত হ'ল এনবি নিউজৰ বাতৰি কাৰণ বিগত 2টা দিনে আমি দেখুৱাইছিলো যে বিভিন্ন অসম বংগ সীমান্তৰ কোন পথেৰে অসমত প্ৰৱেশ কৰে নিষিদ্ধ গোমাংস কাৰণ পশ্চিমবংগৰ পৰা যি গোমাংস অসমত আহে বা ধুবুৰীলৈ আহে সেই বাতৰি একমাত্ৰ এনবি নিউজে সম্প্ৰচাৰ কৰিছিল তাৰপিছতে আৰক্ষীয়ে যথেষ্ট সৰব হোৱা পৰিলক্ষিত ধুবুৰী আৰক্ষী এক প্ৰকাৰ কঠোৰ স্থিতি গ্ৰহণ কৰা বৰ্তমানে পৰিলক্ষিত হৈছে পশ্চিমবংগৰ যি যুৱকজন এই যুৱকজন পশ্চিমবংগৰ বক্সিহাট থানা এলেকাৰ বুলি এই মুহূৰ্তত আমি জানিব পাৰিছো যুৱকজনৰ নাম নাজমাল মিয়া এই নাজমাল মিয়াই পশ্চিমবংগৰ পৰা বিভিন্ন বক্ৰপথ ব্যৱহাৰ কৰিছিল বক্ৰপথ ব্যৱহাৰ কৰি অসমত প্ৰৱেশ কৰাইছিল কিন্তু ইয়াতে এটা কথা কেইবাখনো থানা এলেকা কিন্তু ইতিমধ্যে এই যুৱকজন পাৰ হৈ অহাৰ পিছতহে ধুবুৰী বালাজান আৰক্ষীৰ জালত এই যুৱকজন বৰ্তমানে পৰিছে কিন্তু নিষিদ্ধ মাংস এতিয়া ৰাজহুৱা স্থানত যিহেতু ব্যৱহাৰৰ ক্ষেত্ৰত চৰকাৰে ইতিমধ্যে কেবিনেট সিদ্ধান্ত লৈছে বা নিষেধাজ্ঞা জাৰি কৰিছে হোটেল হওক ৰাজহুৱা সভা সমিতি হওক নিষিদ্ধ বা গোমাংস ব্যৱহাৰ কৰিব নোৱাৰিব তৎসত্ত্বেও কিন্তু এটা অসাধু চক্ৰই এনেদৰে নিতৌ নিষিদ্ধ গোমাংসখিনি এনেদৰে সৰবৰাহ কৰা পৰিলক্ষিত হৈছে কাৰণ এটা কথা ইয়াতে উল্লেখ কৰিব লাগিব যেহেতু নিষিদ্ধ যি গোমাংসখিনি যেতিয়া সৰবৰাহ কৰা সেই গোমাংসখিনি কটা গোমাংস সৰবৰাহ কৰা হয়
এই কটা গো মাংসখিনি লৈ আহোঁতে স্কুটিখনৰ পৰা বা বাহনৰ পৰা লৈ এই বাহনৰ পৰা যদি কোনোবা মন্দিৰৰ সন্মুখতে পৰি যায় বা নামঘৰৰ সন্মুখতে পৰি যায় তেতিয়াই কিন্তু সাম্প্ৰদায়িক সংঘৰ্ষৰ সৃষ্টি হয়। কাৰণ ধুবুৰীত ইতিমধ্যে এনে ঘটনা সংঘটিত হৈ গ'ল ঈদৰ সময়ত। এই ক্ষেত্ৰত কিন্তু আৰক্ষীয়ে যথেষ্ট কঠোৰ হৈছে, আৰক্ষীয়ে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে, কিন্তু আৰু আৰক্ষীয়ে কঠোৰ হ'ব আছে, হ'ব লাগিব নিশ্চয়কৈ। হয়, ধন্যবাদ জ্ঞাপন কৰিছোঁ মহিবুল হক আলম। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।